ৰদু দিছে বৰষুণ দিছে খৰা শিয়ালৰ বিয়া ঘৰচিৰিকাই তামোল কাটিছে আমাকো এখন দিয়া হেল্ল দৰ্শক মণ্ডলী আকৌ এটা নতুন মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছো গমটো পাইছে এইকেদিন মই ঘৰত একদম আৰামত আছো ৰাতিপুৱা 9টা বজালৈকে ধুপাল পালকে শুই আছো একো টেনচন নাই এইকেদিন গুড মৰ্নিং ৰাতিপুৱা আজি হাঁহিৰে ষ্টাৰ্ট হৈছে আশা কৰো দিনটো ভালেই যাব কমপ্লিট ভিডিওটো ইউটিউবত আপলোড কৰিম যদি চাবলৈ ইচ্ছুক তেনেহলে নিতিন হাজৰিকা ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আজি মানে মনটো অলপমান ফৰকাল লাগি আছিল সেইহেতুকে ৰাতিপুৱা শুই উঠে ঘৰখনৰ কোন কোট আছে এবাৰ মাত লগাই ললো তাৰ পিছত ধুনীয়াকৈ ফ্ৰেছ হৈ কুহুমীয়া গৰম পানীৰে আৰম্ভ কৰিলো ৰাতিপুৱাৰ এই মিঠা নিদিয়া ৰঙা চাহ কাপ কিন্তু মেন্ডেটৰী সদায় সেই কাপেৰে আৰম্ভ কৰো এনেও ৰঙা চাহত মই চেনি নাখাওৱে বাৰু এতিয়া লৈছো অলপমান চিৰা ঘৰৰ খাটি গৰুৰ দৈ অলপমান মিঠৈ আৰু এটা মালভোগ কল ধুনীয়াকৈ খানি 3-4 ঘণ্টাৰ কাৰণে পেটটোত ভৰাই অলপমান চাৰ্জ দি ললো তাৰ পিছতে ওজনটো কমাই গা পা ধুই গোখাই খোৱা কৰিবলৈ লৈছো পিছে ঘৰত থাকিলে পাঠক ছাৰৰ দৰব পালি ল'ব নোৱাৰি দেই ৰাইজ বাপেৰে ৰামটাঙন দিব বাৰু যি কি নহওক গোখাই খোৱা কৰি কাপোৰ চাপোৰ পিন্ধি এতিয়া মাৰ লগত এফালে যাবলৈ ওলাইছো ক'ত যাম মাৰ মুখেৰে শুনকচোন কি গৰম বা তুমি সেইকাৰণে আছা তো ইচিলকে দিছা তো ক'ত যাম আমি এতিয়া ক'ত যাম এতিয়া পিছে ক'ত যাম সেইটো জানিবলৈ হলে কমপ্লিট ভিডিওটো চাব লাগিব আৰু তাৰ কাৰণে মোৰ ইউটিউব চেনেলটো এবাৰ ভিজিট কৰিব বাৰু অলপমান আহিয়ে মায়ে সখীয়েকক লগ পালে আৰু তাৎক্ষণিকভাৱে ঘৰত কি কি কাম কৰিবলগীয়া আছে এবাৰ ডিসকাস কৰি ল'লে পিছে এই এৰি অহা স্কুলখনতে মই ক্লাছ 5 ৰ পৰা ক্লাছ 10 লৈকে পঢ়িছিলো যদি গম পাইছে স্কুলখন কোনখন হয় তেনেহলে কমেন্ট কৰি জনাবলৈ নাপাহৰিব সিটো চলাই দিও আৰু গাড়ী মানি মাথা পতইছা যেটো কামৰ কাৰণে আহিছিল সেই কামটো হৈ গৈছে আৰু এতিয়া দাদা এজনৰ ঘৰত সোমাইছো বহুত দিনৰ মূৰত আহিছো ভাবিছো এখাৰ মাত দি যাও 1:30 বাজু হৈছে আৰু এতিয়া ঘৰ যাবলৈ লৈছো তুমি কথা দিলা দে কথা শাস্তি কিবা শাস্তি দিলু মই কি যে ভাষা কোৱা মই বোলে মানুহজনীক শাস্তি দিলো হেৰি ফটা গৰম দিছে অলপমান গছৰ ছাঁ নাপালো গাড়ীখন থবলৈ সেইটো কি মোৰ দুখ নেকি বাৰু আহি পাই ফ্ৰেছ হৈ ডাইৰেক্ট ভাততে ধৰিছো মাটি দাইল সৰু মাছেদি ভোল জাল দিছে খাবা আৰু পিছে এই ফ্ৰন্ট কেমেৰাটো ইউজ কৰিলে সেলাৰি কিডাল কিয় বকাখুৰৰ নিচিনা লাগে বাৰু বাৰু ভাতটো তেতুগুৰিলৈকে দি অলপমান শুই দিলো মুখখন দেখি তো গম পাইছে চকুটকু ফুলাই শুইছো ধুনীয়াকৈ ফ্ৰেছ হৈ সন্ধিয়া চাহ কাপ খাব লৈছো এফালে ভাইটি আহিছে এই মোক খুৰা লৰা হয় আৰু সি মোক লাজতে কৈছে মোক কেমেৰা নুঠাবি দেই বায়ে বনা দিয়া ফুলা মালপোৱা দি একাপ ধুনীয়া ৰঙা চাহ খাই আকৌ নামঘৰলৈ বুলি ওলালো মানে ৰিহাৰ্চেললৈ কৈছিলো নহয় গাঁৱত এখন ভাওনা পাতিছে বুলি নাটক হওক বা ভাওনা হওক ৰিহাৰ্চেলত কিন্তু জমে সেইটো কাৰণে চাই ভাল লাগে পিছে মই আজি বেছি সোনকালে আহিলো আধা ঘণ্টামান অপেক্ষা কৰাৰ পিছত ফাইনেলি ৰিহাৰ্চেল আৰম্ভ হ'ল ৰিহাৰ্চেল চাই আহি ডাইৰেক্ট ভাতৰ পাতত ঘৰতে আছে কাৰণে প্ৰতিটো সাজতে জিকা আৰু ভল থাকিবই মানে উপায় নাই আৰু যি বনাই দিছে তাকে খাব লাগিব বাৰু আজিলৈ ইমানেই আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে